নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 8ৰ তোমালোকৰ জেনেৰেল ছায়েন্সৰ লেচন নম্বৰ 18। পাঠটোৰ নাম হ'ল তৰা আৰু সৌৰজগত। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি তোমালোকৰ কাৰণে লৈ আহিছোঁ আৰু পাঠ ভিত্তিক যিমানখিনি কুৱেশ্যন আছে সেইখিনিও মই লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। আৰু তোমালোক যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো দবাই দিবা। 1 নম্বৰত দিয়া আছে আমাৰ তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়। এইটো হ'ব আমাৰ ক নম্বৰত দিয়া আছে গ্ৰহাণুপুঞ্জ, খ নম্বৰত দিয়া আছে উপগ্ৰহ, গ নম্বৰত দিয়া আছে তৰকাপুঞ্জ আৰু ঘ নম্বৰত দি আছে ধূমকেতু। ইয়াৰ সঠিক উত্তৰটো হ'ব গ নম্বৰটো তৰকাপুঞ্জ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো চাই আছা তোমালোকে তোমালোকৰ ছায়েন্স কিতাপটো হাতত লৈ লোৱা আৰু কলমটো লৈ লোৱা। যিটো শুদ্ধ উত্তৰ সেইটো তোমালোকে দগাই ল'বা। 2 নম্বৰত দিয়া আছে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। 1 নম্বৰত দিয়া আছে লুব্ধক, খ নম্বৰ দি আছে বুধ, গ নম্বৰ শনি আৰু ঘ নম্বৰ দি আছে পৃথিৱী। ইয়াৰ সঠিক উত্তৰটো হ'ব ক নম্বৰটো। 3 নম্বৰত দিয়া আছে চন্দ্ৰৰ কলাৰ উৎপত্তিৰ কাৰণ। ইয়াত ক নম্বৰত দি আছে আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰ অংশটোহে দেখা পাওঁ। খ নম্বৰত দিয়া আছে চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে। গ নম্বৰত দিয়া আছে পৃথিৱীৰ পশ্চায়ৰ চন্দ্ৰপৃষ্ঠ এটা অংশহে ঢাকি ৰাখে। ঘ নম্বৰত দিয়া আছে চন্দ্ৰৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ। তাৰপিছত আমাৰ খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল নেপচুন। খ নম্বৰত দিয়া আছে ৰঙা ৰঙৰ গ্ৰহটো হ'ল মংগল। খ নম্বৰত দিয়া আছে আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক তৰকাপুঞ্জ বোলে। ঘ নম্বৰত গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভমণ্ডলীয় বস্তু উপগ্ৰহ বোলে। ঙ নম্বৰ পপীয়া তৰাবোৰে প্ৰকৃততে তৰা নহয়। ছ নম্বৰ মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়। 5 নম্বৰত দিয়া আছে তলৰ বাক্যসমূহ সত্য আৰু অসত্য হিচাপে চিহ্নিত কৰা। ইয়াৰ ক নম্বৰত দিয়া আছে ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য। এইটো হ'ব আমাৰ অসত্য। খ নম্বৰত দি আছে বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ। এইটো হ'ব সত্য। গ নম্বৰত দি আছে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত্বত থকা গ্ৰহ। এইটো হ'ব অসত্য। ঘ নম্বৰত দি আছে ইনছেট এটা কৃত্ৰিম উপগ্ৰহ। এইটো হ'ব সত্য। ঙ নম্বৰত দি আছে সৌৰজগতত 9টা গ্ৰহ আছে। এইটো হ'ব আমাৰ অসত্য। ছ নম্বৰত দি আছে কালপুৰুষ তৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা যায়। এইটো হ'ব আমাৰ অসত্য। অসত্য বানানটো ইয়াত স্পেলিং মিষ্টেক হৈ আহিছে, ইয়াত তত জফলা হ'ব। 6 নম্বৰত দি আছে এ স্তৰৰ পদসমূহৰ সৈতে বি স্তৰৰ একক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা। ইয়াৰ উত্তৰখিনি তোমালোকে কিতাপৰ পৰা লিখি ল'বা। এইটো তোমালোকৰ হোমৱৰ্ক থাকিল। হোমৱৰ্ক নোৱাৰিলে মোক ক'বা, মই কমেণ্টত কৈ দিবা, মই তোমালোকৰ কাৰণে লৈ আহিম। 7 নম্বৰত দিয়া আছে সন্ধ্যা তৰা হিচাপে
দৃষ্টিগোচৰ হোৱা শুদ্ধ গোট আকাশৰ কোন অংশত বিচাৰি পাবা? উত্তৰটো দিয়া আছে আমাৰ সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটোক সূৰ্যাস্তৰ ঠিক পাছতেই পশ্চিম আকাশত দেখা পোৱা যায়। 8 নম্বৰত দিয়া আছে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা। উত্তৰত দিয়া আছে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম হৈছে বৃহস্পতি। 9 নম্বৰত দিয়া আছে তৰকাপুঞ্জ মানে কি? যিকোনো দুটা তৰকাপুঞ্জৰ নাম লিখা। উত্তৰত দিয়া আছে যিবিলাক তৰাই থূপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰক তৰকাপুঞ্জ বোলা হয়। তাৰপিছত দুখন তৰকাপুঞ্জ হ'ল সপ্তৰ্ষি মণ্ডল আৰু কাল পুৰুষ। 10 নম্বৰত দিয়া আছে আমাৰ ক নম্বৰ সপ্তৰ্ষি মণ্ডল আৰু কাল পুৰুষ তৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ অঁকা। ছাত্ৰ ছাত্ৰীসকল এইটো কুৱেশ্যন তোমালোকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে এইটো নপঢ়িলেও হ'ব, স্কিপ কৰি দিবা, একো নাই। 11 নম্বৰত দিয়া আছে গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা। উত্তৰ দি আছে গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম হ'ল গ্ৰহাণুপুঞ্জ আৰু ধূমকেতু। 12 নম্বৰত দিয়া আছে সপ্তৰ্ষি মণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱ তৰা বিচাৰি উলিয়াবা ব্যাখ্যা কৰা। এইটো তোমালোকৰ বেছি ইম্পৰ্টেণ্ট হয়, এইটো নালাগে তোমালোকৰ। 13 নম্বৰত দিয়া আছে আকাশত সকলো তৰাই গতি কৰেনে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব আমাৰ আকাশত থকা সকলো তৰাই গতি নকৰে। পৃথিৱীৰ ঘূৰ্ণন গতিৰ বাবেই আমি তৰাবোৰে পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন দেখো। ধ্ৰুৱ তৰা পৃথিৱীৰ অক্ষৰ দিশত আকাশত অৱস্থিত, সেয়েহে ইয়াক পৃথিৱীৰ পৰা স্থিৰ যেন লাগে। 14 নম্বৰ তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত কিয় প্ৰকাশ কৰা হয়। ইয়াৰ উত্তৰটো হ'ব তৰাবোৰ পৃথিৱীৰ পৰা বহুত বেছি দূৰত্বত অৱস্থিত। এই দূৰত্বক কিলোমিটাৰ এককত প্ৰকাশ কৰাটো কেতিয়াবা জটিল হৈ পৰে। সেয়েহে বিজ্ঞানীসকলে এই দূৰত্বক জুখিবলৈ আলোকবৰ্ষ এককটো ব্যৱহাৰ কৰে, মানে তৰাক জুখিবলৈ ব্যৱহাৰ কৰাটো হ'ল আলোকবৰ্ষ। পোহৰে 1 বছৰত অতিক্ৰম কৰে দূৰত্বৰ 1 আলোকবৰ্ষ বোলা হয়। পোহৰে 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ অতিক্ৰম কৰে। এতেকে পোহৰে 1 বছৰত অতিক্ৰম কৰা দূৰত্বৰ অৰ্থ 1 আলোক। 9.46 × 10 ওপৰৰ 12 কিলোমিটাৰ। পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ। উক্তিটোৱে পোহৰে 8 বছৰত অতিক্ৰম কৰা দূৰত্বক বুজায়। 15 নম্বৰত দিয়া আছে বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ 11 গুণ। বৃহস্পতি আৰু পৃথিৱীৰ আয়তন অনুপাত নিৰ্ণয় কৰা। বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকল এইটো ইমান এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নহয়, এইকাৰণে মই এইবিলাক লৈ অহা নাই। যিবিলাক তোমালোকৰ ইম্পৰ্টেণ্ট মই এইখিনি লৈ আহিছোঁ। 16 নম্বৰত দিয়া আছে সৌৰজগতৰ প্ৰজ্ঞানে অঁকা চিত্ৰখন শুদ্ধ নহয়। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকৰ এই লাষ্ট কুৱেশ্যনটো তোমালোকৰ এক্সামত অহাৰ চান্স খুবেই কম, নাহে এইবিলাক কুৱেশ্যন। চ' তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে বেল আইকনটো দবাই দিবা। আৰু তোমালোকে কোনটো কুৱেশ্যন বুজা নাই মোক তোমালোকে কমেণ্টত জনাই দিবা। মই তোমালোকৰ কমেণ্টত কুৱেশ্যনটো দি দিম। আৰু যিকেইটা কুৱেশ্যন মই কৈছোঁ যে ইম্পৰ্টেণ্ট নহয়,
যদি তোমালোকে ভাবা যে মই পঢ়ি ল'ম বা কোনোবা ষ্টুডেণ্ট থাকে না এনেকুৱা 80-90 পোৱাৰ কাৰণে পঢ়াৰ চেষ্টা কৰে, যদি তোমালোকে ভাবা মই গোটেইখিনি পঢ়িম, মোক তোমালোকে কমেণ্টত কুৱেশ্যনৰ নম্বৰটো কৈ দিবা আৰু এইটো ভিডিঅ' যদি মই চাই থাকা সেই ভিডিঅ'টোৰ কমেণ্টত তোমালোকে কুৱেশ্যনৰ নম্বৰটো কৈ দিবা, মই তোমালোকৰ কাৰণে কুৱেশ্যনটো সেই কমেণ্টতে মই তোমালোকক ভালকৈ লিখি দি দিম, তোমালোকে তাৰ পৰা লৈ ল'বা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।